বন্ধু বান্ধৱীসকল 1993 আৰু 96 চনত মনোহৰণ কমিটিৰ আন্ডাৰত কিছুমান শিক্ষক নিযুক্তি হৈছিল, কিন্তু কিছু কাৰিকৰী অসুবিধাৰ কাৰণে 2006 চনত ৰেগুলেশ্যন কৰিলে। সেই শিক্ষকখিনিক আমাৰ ইণ্টাৰভিউ হৈছিল 1996 চনৰ জানুৱাৰী 23 তাৰিখে আৰু 31 তাৰিখে নিযুক্তি হৈছিল, কিন্তু কাৰিকৰী অসুবিধাৰ কাৰণে সেই পদবিলাক 2006 চনত ৰেগুলেশ্যন কৰিলে আৰু আমি কি কৰিলোঁ, NPSত পৰিলোঁ। তেতিয়াৰ পৰা 11,1200, 1400, 1844 টকা এনেকৈ পেঞ্চন পাই আছোঁ। সেই পেঞ্চনেৰে এখন মাহ যে চলা নাযায়, এটা মানুহ যে চলিব পাৰিব সকলোৱে জানে কেনেকৈ চলিব। বহুত অসুবিধাৰ মাজেৰে আমি চলি আছোঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা মতে যে 2005 চনৰ আগত যদি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, তেনে শিক্ষক বা কৰ্মচাৰীসকলক OPS বা পুৰণি পেঞ্চনৰ আওতালৈ অনা হ'ব। গতিকে ময়ো এইখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে আমাৰ 1993 আৰু 96 যিখিনি পদ হৈছিল, সেই সকল শিক্ষকক পুৰণি পেঞ্চনৰ আওতালৈ যেন আনে, এইটো বিনম্ৰ অনুৰোধ। কাৰণ আমি আজি বহুদিন ধৰি বহু কষ্টৰ মাজেৰে আমি চলি আছোঁ। তেনেকুৱা শিক্ষক কিছুমান ভেঞ্চাৰ স্কুলৰ শিক্ষকো আছে 2013 আৰু 21 চনৰ। তেওঁলোকেও কিছুমানে অৱসৰ লৈছে, আমিও অৱসৰ লৈছোঁ। ভেঞ্চাৰ স্কুল শিক্ষকসকলৰ তেনেকুৱা 1,1200-1,500 টকা পাই আছে। মই সকলোৰে পুৰণি পেঞ্চন হওক বা পুৰণি পেঞ্চনৰ আওতালৈ আহক, সেইটোৱে কামনা কৰোঁ যে আমাৰ সকলো কৰ্মচাৰী বা শিক্ষক পুৰণি পেঞ্চনৰ আওতালৈ আহক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইটোৱেই বিনম্ৰ অনুৰোধ যেন তেখেতে আমাৰ শিক্ষক কৰ্মচাৰীখিনিক আগৰ সেই পুৰণি পেঞ্চন যেন ঘূৰাই আনে আৰু পুৰণি পেঞ্চন যেন ভাল ৰাখে। এইটোৰ কাৰণে মই আকৌ দুনাই এবাৰ অনুৰোধ জনালোঁ। ধন্যবাদ।